আপোনালোকক পুনৰবাৰ স্বাগত জনাইছো আমাৰ এটা নতুন ভিডিঅ'লৈ আৰু বহুত দিনৰ মূৰত বহুত কেটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো আপোনালোকৰ বাবে গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা একলে চাব বুলি আশা ৰাখিলো তো মই শ্ৰী মিগেন্দ্ৰপুৰ আপোনালোকে চাইছে ইনফৱিথমিগেন্দ্ৰ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আজি প্ৰথম খবৰটো আহিছে যে পিএম কিষাণৰ ফালৰ পৰা কাৰণ পিএম কিষাণৰ যদি আপোনালোকে আবেদন কৰিছিল আৰু যদিহে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত নাম আছে আৰু নাম থাকিলেও কিন্তু কিছুমান মানুহে পইচা পোৱা নাই আৰু পইচা নোপোৱাৰ কাৰণবিলাক হৈছে যে আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক নাথাকিব পাৰে বেংক একাউণ্টত বা আপোনালোকৰ আধাৰ কাৰ্ডৰ কিছুমান আখৰ হয়তো নিমিলিব পাৰে আপোনালোকৰ বেনিফিচিয়াৰী লিষ্টত থকাৰ গতিকে সেই কাৰণে নাপাব পাৰে লগতে আপোনালোকে যদি ইতালকে ডিবিটি লিংক কৰা নাই ডিবিটি লিংক মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ যদি ইতালকে লিংক কৰা নাই হুনকালে কৰি লওক লগতে যদিহে ইকেৱাইসি নাই কৰা তেতিয়াও আপোনালোকৰ বেংক একাউণ্টত পইচা নহুমাব পাৰে গতিকে এই গিটা কাম আপোনালোকে হুনকালে কৰি লওক যদিহে কৰা নাই যদি আপোনালোকৰ লিষ্টত নাম আছে তেতিয়ালে কিন্তু এই গিটা কাম কৰাটো অতিকে জৰুৰী তেতিয়াহে আহিবলগা কিস্তিবিলাক আপোনালোকে পাব এতিয়া 14 নম্বৰ কিস্তিটো জুলাই মাহৰ ভিতৰতে কিন্তু হুমুৱাৰ সম্ভাৱনা আছে তো আপোনালোকে যদি আগতে 13 নম্বৰ কিস্তি পাইছিলে তেতিয়ালে আপোনালোকে এইবাৰ 14 নম্বৰ কিস্তিও পাব আজি হৈছে 11 জুন আৰু কালি আছিল 10 জুন গতিকে কালি আপোনালোকৰ অৰুণোদয় আঁচনি টকা হুমালে না নাই হুমা এটা কমেন্ট কৰিব আৰু লগতে এইবাৰ 1400 টকা দিয়া কথা আছিল আপোনালোকৰ বেংক একাউণ্টত কিমান টকা হুমালে এটা কমেন্ট কৰিব যদিহে নাই হুমুৱা আৰু যদি নতুনকৈ আবেদন কৰিছে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে তেতিয়ালে কিন্তু অহা মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি টকা পাব আৰু লগতে যদিহে আপোনালোকৰ ডিবিটি লিংক বা আধাৰ লিংক এবিলাক যদি নাই আধাৰ লিংক যদি বেংক একাউণ্টত নাই তেতিয়ালে কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি টকা নাপাব কাৰণ আপোনালোকে হয়তো জানে যে ডিবিটি লিংক যদি নকৰে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ তেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনি টকা পিএম কিষাণৰ টকা চৰকাৰৰ যিকোনো আঁচনি টকা আপোনালোকৰ নহুমাব বেংক একাউণ্টৰ সেই কাৰণে আপোনালোকে ডিবিটি লিংক কৰি ল'ব আৰু ডিবিটি লিংক ক'ত কৰিব পাৰিব আপোনালোকৰ নিজৰ বেংকত কৰিব পাৰিব লগতে ডাকঘৰটো কৰিব পাৰিব আপোনালোকে মানে পোষ্ট অফিচতো আপোনালোকৰ নিজৰ ডিবিটি লিংক কৰিব পাৰিব ইয়াৰ পিছৰ খবৰটো হৈছে যে কাৰেন্টৰ বিলৰ ওপৰত তো কাৰেন্টৰ বিল বেছি আহিছে নেকি যদিহে বেছি আহিছে তেতিয়াহলে আপোনালোকৰ কাৰণে দৈত্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব মাধৱে কেইটামান নম্বৰ মুকলি কৰিছে তো এই নম্বৰ কিটাত আপোনালোকে কমপ্লেইন দিব পাৰিব যদিহে কাৰেন্টৰ ওপৰত কিবা অসুবিধা হৈ আছে আপোনালোকৰ তো নম্বৰ কিটা আপোনালোকে দেখিবলৈ পাইছে যে 7575999666 আৰু লগতে 2 নম্বৰ যোনটো নম্বৰ 8876100100 লগতে 91275285981912 এই গিটা নম্বৰত আপোনালোকে কমপ্লেইনও দিব পাৰিব যদিহে আপোনালোকৰ কাৰেন্টৰ ওপৰত কিবা অসুবিধা হৈ আছে আৰু এই পিছৰ খবৰটো আছে যে বিশ্ব ৰেকৰ্ড কৰা বিহুৱা বিহতিৰ বাবে ভাল খবৰ 28 আৰু 29 জুনত নাচনি বিহুৱা বিহতিক কিন্তু প্ৰদান কৰা হ'ব 25000 টকা প্ৰত্যেক জিলাতে সভা অনুষ্ঠিত কৰি নাচনি ধুলিয়াক দিয়া হ'ব 25000 টকা তো আপোনালোকে যদি বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈছিলে তেতিয়ালে কিন্তু এইবাৰ আপোনালোকে 25000 টকা দিব তো আপোনালোকৰ আগতে পইচা কিমান হুমাইছিল এটা কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ পিছৰ খবৰটো আছে ৰেচন কাৰ্ডৰ ফালৰ পৰা তো যদিহে আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়ালে এতিয়াৰ পৰা সকলোৱে আবেদন কৰিব পাৰিব কাৰণ এতিয়াৰ পৰা বছৰি 4 লাখ টকা উপাৰ্জন কৰা লোকসকলেও কিন্তু পাব ৰেচন কাৰ্ড আৰু লগতে ৰেচন কাৰ্ড হিতাধিকাৰীৰ বাবে আয়ৰ হেইসীমা হৈছে 4 লাখ টকালৈ বৃদ্ধি কৰিলে আৰু লগতে পূৰ্বে 2,50,000 টকাৰ ওপৰত বছৰি উপাৰ্জন কৰা লোকসকলে লাভ কৰা নাছিল ৰেচন কাৰ্ড কিন্তু এতিয়াৰ পৰা বছৰি 4 লাখ টকা উপাৰ্জন কৰা লোকেও পাব ৰেচন কাৰ্ড নতুনকৈ চৰকাৰে 40 লাখ পৰিয়ালক প্ৰদান কৰিব ৰেচন কাৰ্ড তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তো আপোনালোকে হুনকালে আবেদন কৰি লওক ৰেচন কাৰ্ডৰ কাৰণে যদিহে আপোনালোকৰ ৰেচন কাৰ্ডৰ নামটো কাট খাই গৈছিলে আধাৰ কাৰ্ড লিংক নকৰাৰ কাৰণে তো এইবাৰৰ পৰা আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব 40 লাখ পৰিয়ালে কিন্তু লাভ কৰিব ৰেচন কাৰ্ড গতিকে হুনকালে যাওক আৰু আবেদন কৰি লওক ৰেচন কাৰ্ডৰ কাৰণে তো আজি এইকিটা খবৰে আনিলো যদিহে এই খবৰকিটাৰ মাজত কিবা থাকি গৈছে এটা কমেন্ট কৰিব যদিহে খবৰকিটা চাই ভাল লাগিলে এটা লাইক কৰি চেনেলটো কৰি থৈ যাব সাবস্ক্ৰাইব কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা জানিবলগীয়া এটা হেল্পফুল ভিডিঅ' লৈ আনো তো লগ পাম কোনো এটা নতুন ভিডিঅ' এটা আজি লৈলো জয় হিন্দ জয় ভাৰত